আপোনালোকক আজি পকোৱা সূতাৰ গামোচা দেখাবলৈ লৈছো। এয়া চাওক। ভিডিওটো কৰাৰ আগতে আপোনালোকক ৰিকুৱেষ্ট কৰিছো সম্পূৰ্ণকৈ যাতে ভিডিওটো চাই আৰু যিসকলে সাবস্ক্ৰাইব কৰা নাই সাবস্ক্ৰাইব কৰি দিবৰ কাৰণে ৰিকুৱেষ্ট কৰিলো। এইখন চাওক পকোৱা সূতাৰ গামোচা যথেষ্ট মৰম লগা। এয়া চাওক বহল এটা আগত ফুল থকা বহুতে বেছিভাগ মানুহে এটা আগত ফুল থকাই বিচাৰে গতিকে এয়া চাওক মই আপোনালোকক এখন গামোচা মেলি দেখুৱাইছো। এয়া চাওক এটা আগত ফুল থকা ধুনীয়া বহল আঁচু আৰু এটা আগত এনেদৰে আঁচু থকা। এইখন হৈছে পকোৱা সূতাৰ মাটিশালত বোৱা গামোচা। আপোনালোকলৈ আগবঢ়ালো যথেষ্ট মৰম লগা। চাওকচোন এই গামোচাখন যথেষ্ট দীঘল বহল জোখৰ এখন গামোচা। ফুলটো অতি মৰম লগা। এইখন আপোনালোকলৈ আগবঢ়ালো। এই গামোচাখনৰ মূল্য হৈছে 250 rupees অনলি। 250 rupees অনলি। এতিয়া চাওক এনেকুৱা আৰু গামোচা আছে। গতিকে এখন আপোনালোকক খুলি দেখুৱালো, বাকীখিনি নেদেখাওঁ। এয়া একে ফুলৰ, এয়া আমাৰ গামোচা একে ফুলৰ এনেকুৱা গামোচা আছে। গতিকে আপোনালোকৰ যদি কাৰোবাৰ প্ৰয়োজন হৈছে তেনেহ'লে আমাৰ লগত যোগাযোগ কৰিব পাৰে। পাৰ পিচ হৈছে 250 rupees আৰু কোনোবাই যদি একেলগে 5খন ক্ৰয় কৰিব বিচাৰে তেতিয়াহ'লে আমি আপোনালোকক 230 rupeesত দিব পাৰোঁ। 230 rupeesত দিব পাৰোঁ। আৰু তাতকৈ যদি ওপৰলৈ যায় তেতিয়াহ'লে আমি 220 rupeesত দিব পাৰিম। গতিকে আপোনালোকক জনালোঁ, যদিহে আপোনালোকৰ পচন্দৰ ভিতৰত পৰিছে তেতিয়াহ'লে আমাৰ লগত যোগাযোগ কৰিব। পাৰ পিচ হৈছে 250 rupees।